দলৰ বিৰুদ্ধে মুকলিকৈ বিদ্ৰোহ প্ৰকাশ কৰি অহা নলবাৰী সমষ্টিৰ প্ৰাক্তন যিগৰাকী বিধায়ক অশোক শৰ্মা ইতিমধ্যে সিদ্ধান্ত লৈছে যে তেওঁ বিজেপি ত্যাগ কৰিব। অৱশেষত বিজেপি ত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়কগৰাকী আৰু কংগ্ৰেছ দলত আচলতে যোগদান কৰাটো এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে। তেখেতে ইতিমধ্যে মুকলিকৈ কৈছে যে তেখেতে কংগ্ৰেছত যোগদানৰ প্ৰতি তেখেত আগ্ৰহী, কাৰণ কংগ্ৰেছত এইকাৰণে যোগদান কৰাটো আগ্ৰহী তেওঁ বিকল্প বিচাৰিছিল যদিও মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তেখেতে মুকলিভাৱে আচলতে যেহেতু বিদ্ৰোহ ঘোষণা কৰিছিল, হিমন্ত বিশ্ব শৰ্মাৰ কথা তেওঁ আওপকীয়াকৈ কৈছিল। নলবাৰী সমষ্টিৰ বৰ্তমানৰ যিগৰাকী বিধায়ক তথা কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ কথা তেখেতে আওপকীয়াকৈ কৈছিল যে অপাত্ৰত ক্ষমতা আচলতে দিয়াৰ পৰিণামস্বৰূপে বিজেপি দলটো যি মূল নীতি আদৰ্শ সেই নীতি আদৰ্শৰ পৰা বিচ্যুতি ঘটা বুলি তেখেতে ইতিমধ্যে সময়ে সংবাদ মাধ্যমত প্ৰায় বিগত 1.5 বছৰ ধৰি তেখেতে উল্লেখ কৰি আহিছে। আৰু তাৰ পিছতে যিগৰাকী নলবাৰী সমষ্টিৰ স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক পৰাজিত কৰাৰ স্বাৰ্থতে নলবাৰী সমষ্টিৰ যিটো আচলতে কংগ্ৰেছক তেখেতে বিকল্প হিচাপে বাছি লৈছে আৰু কংগ্ৰেছ দলত যোগদান কৰাটো এক প্ৰকাৰ নিশ্চিত হৈছে। দিনবাৰ এতিয়ালৈকে চূড়ান্ত হোৱা নাই, কিন্তু আজি যিহেতু আবেলিলৈকে তেখেতে এখন সংবাদমেলৰ আয়োজন কৰিছে আৰু সেই সংবাদমেলতেই আনুষ্ঠানিকভাৱে তেখেতে বিজেপি দল ত্যাগ কৰাৰ কথা ঘোষণা কৰাৰ কথা সম্ভাৱনা আছে। আৰু যি কথাক লৈ নলবাৰীত জল্পনা কল্পনা অব্যাহত আছে, কাৰণ বহু জল্পনা কল্পনা চলিছিল যে অশোক শৰ্মাই কোনটো দলত যোগদান কৰিব বা কি ধৰণে তেখেতৰ পৰৱৰ্তী যি ৰাজনৈতিক ভৱিষ্যত নিৰ্ণয় হ'ব সেই কথাখিনি ইতিমধ্যে জল্পনা কল্পনা বিগত কেইবাদিন ধৰি চলি আছিল। কিন্তু শেহতীয়াকৈ তেখেতে ইতিমধ্যে এটা কথা স্পষ্ট কৰি দিছে, তেখেতে কংগ্ৰেছ দলত যোগদান কৰাটো নিশ্চিত আৰু কংগ্ৰেছ দলৰ যিসকল উচ্চপদস্থ যিসকল বিষয়ববীয়া ৰাজ্যিক নেতৃত্বৰ সৈতে তেখেত মিলিত হৈছে বা দিল্লীত গৈ যিহেতু ইতিমধ্যে বাহৰ পাতিছিল, গতিকে দিল্লীতো একাংশ কংগ্ৰেছ নেতাৰ সৈতে তেখেতে আলোচনাত মিলিত হোৱা বুলি আমি যিখিনি প্ৰাথমিক তথ্য সেই প্ৰাথমিক তথ্য আমি লাভ কৰিছোঁ। কিন্তু এই যোগদানৰ সমানে কিন্তু কিছুদিন পূৰ্বে অৰ্থাৎ 16 জুলাই তাৰিখে যিহেতু ইয়াত কংগ্ৰেছৰ ৰাজীৱ ভৱনত যি বৈঠক অনুষ্ঠিত হৈছিল, সেই বৈঠকত নলবাৰী জিলা কংগ্ৰেছৰ যিসকল প্ৰতিনিধি সেই প্ৰতিনিধিসকলক মাতি নিয়া হৈছিল আৰু সেই প্ৰতিনিধিসকলক গোটেই বিষয়টো অৱগত কৰোৱা হৈছিল তেওঁলোকৰ কিবা ওজৰ আপত্তি আছে নে নাই। কাৰণ অশোক শৰ্মাৰ এটা চৰ্ত আছে যে তেওঁক টিকট প্ৰদান কৰিব লাগিব। নলবাৰী বিধানসভা সমষ্টিৰ পৰা তেখেতে টিকটৰ দাবী কৰি আচলতে কংগ্ৰেছ দলত যোগদান কৰা বুলি ইতিমধ্যে আমি যিখিনি আমাৰ তথ্য সেই তথ্য আমি ভিতৰুৱা সূত্ৰৰ পৰা গম পাইছোঁ। আৰু কংগ্ৰেছ দলৰ যিগৰাকী আচলতে নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি হওক বা সাধাৰণ সম্পাদক যদি কেইবাগৰাকীও বিষয়ববীয়াৰ উপস্থিতিত নলবাৰীৰ পৰা যোৱা কেইবাগৰাকীও বিষয়ববীয়াৰ উপস্থিতিত যিহেতু ৰাজীৱ ভৱনত যিখন বৈঠক অনুষ্ঠিত হৈছিল সেই বৈঠকত গোটেই বিষয়টো ইতিমধ্যে যিসকল জিলা পৰ্যায়ৰ নেতৃত্ব সেই জিলা পৰ্যায়ৰ নেতৃত্বৰ পৰা যি ৰাজ্যিক পৰ্যায়ৰ নেতৃত্বৰ সেই সংকেত লাভ কৰিছে। কাৰণ কংগ্ৰেছ দলটোত যিসকল আচলতে এই ধৰণৰ ইতিমধ্যে যিসমূহ বিজেপিৰ বিদ্ৰোহী নেতাকৰ্মী সেই নেতাকৰ্মীসকলৰ বাবে দুৱাৰ মুকলি থকা বুলি কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ঘোষণা কৰিছে। আৰু তাৰ পিছত দেখিবলৈ পোৱা গৈছে আৰু এটা বিষয় চৰ্চা চলিছিল যে যি আচলতে পূৰ্বৰ যি অশোক শৰ্মাই আচলতে কি ধৰণে তেখেতৰ যিসমূহ বিজেপি দলটোক সমালোচনা কৰি আহিছিল বা বিজেপি দলৰ যিসমূহ নীতি আদৰ্শ সেই নীতি আদৰ্শক সমালোচনা কৰি আহি অৱশেষত তেখেতে এক প্ৰকাৰ চূড়ান্ত হৈছে যে কংগ্ৰেছ দলত তেখেতে যোগদান কৰিব আৰু নলবাৰী সমষ্টিৰ পৰা তেখেতে 2026 চনৰ যি বিধানসভা নিৰ্বাচন সেই বিধানসভা নিৰ্বাচনৰ টিকটৰ এগৰাকী অন্যতম দাবীদাৰ হ'ব। কৰিব লাগিব। ইয়াৰ পূৰ্বে যিহেতু অশোক শৰ্মাই বিজেপিৰ বিৰুদ্ধে বা জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে এনেদৰে কিছু আচলতে তীৰ্যক মন্তব্য কৰি আহিছিলে, তেওঁৰ অসন্তুষ্টিৰ কথা ব্যক্ত কৰি আহিছিল। আজি 3 বজাত যি আচলতে সংবাদমেল সম্বোধন কৰিব সেই সংবাদমেলত যে তেওঁ বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰিব সেই কথা স্পষ্ট কৰাৰ সম্ভাৱনা আছে নেকি? কথা ইতিমধ্যে আচলতে তেখেতে আপকীয়াকৈ বিভিন্ন সময়ছোৱাত তেখেতে কৈ আহিছে আৰু বিগত দিনসমূহতো ইয়াৰ পৰৱৰ্তী যেতিয়া তেখেতে সংবাদ মাধ্যমক ইয়াৰ পূৰ্বে যেতিয়া তেখেতে সংবাদ মাধ্যমক সম্বোধন কৰিছিল তেখেতে এটা কথা স্পষ্ট কৰিছিল তেখেতে বিজেপি দলটো ত্যাগ কৰিব আৰু তেখেতৰ যিহেতু এগৰাকী ৰাজনৈতিক ব্যক্তি, গতিকে ভৱিষ্যত ৰাজনৈতিক তেখেতৰ যিটো কেৰিয়াৰ সেই ৰাজনৈতিক কেৰিয়াৰটো সুৰক্ষা কৰাৰ স্বাৰ্থতেই তেখেতে যিহেতু অন্য এটা দলত যোগদান কৰিব বুলি ইতিমধ্যে নিশ্চিত হৈছে। আৰু সেই দলটো কংগ্ৰেছ হিচাপে তেখেতে এইকাৰণে বাছনি কৰিছে কাৰণ তেখেতৰ শত্ৰু হ'ল জয়ন্ত মল্ল বৰুৱা। তেখেতে মুকলিকৈ কৈছে তেখেতৰ শত্ৰু জয়ন্ত মল্ল বৰুৱা আৰু জয়ন্ত মল্ল বৰুৱাৰ বাবেই আচলতে তেখেতৰ বিজেপি দলটোত এক প্ৰকাৰ তেখেতৰ যি ধৰণৰ এলাগী এটা অৱস্থাৰ সৃষ্টি হ'ল বুলি তেখেতে মুকলিকৈ সেই কথা আচলতে সংবাদ মাধ্যমত প্ৰকাশ কৰিছে। গতিকে তেখেতে জয়ন্ত মল্ল বৰুৱাক পৰাজিত কৰাৰ স্বাৰ্থতেই আচলতে কংগ্ৰেছ দলত যোগদান কৰিব বুলি ইতিমধ্যে নিশ্চিত হৈছে। আৰু তেখেতে মই পুনৰ কৈছোঁ তেখেতে টিকটৰ দাবী কৰিছে। 2026 চনৰ যি বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব সেই 2026 চনৰ বিধানসভা নিৰ্বাচনত যিহেতু ইতিমধ্যে কংগ্ৰেছ দলৰ ফালৰ পৰা তেখেতে সেই সংকেত লাভ কৰিছে যদি সকলো ঠিকে থাকে তেতিয়াহ'লে 2026 চনত নলবাৰী বিধানসভা সমষ্টিৰ যিখন যুঁজ সেইখন যুঁজ হ'ব আচলতে পুৰণি আচলতে যিগৰাকী বিজেপি নেতা অশোক শৰ্মা আৰু বৰ্তমানৰ যিগৰাকী নলবাৰী সমষ্টিৰ স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। গতিকে এই ক্ষেত্ৰতে গোটেই দিশটো চালি জাৰি চাই অশোক শৰ্মাই কংগ্ৰেছ দলটোত যোগদান কৰাটো এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে।
হবাস্কৰ এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ আমাক সবিশেষ তথ্যখিনি আপুনি জনোৱাৰ বাবে ইতিমধ্যে দেখিবলৈ পোৱা গৈছে ৰাজনীতিত যিটো সেই চৰ্চা অব্যাহত আছে অশোক শৰ্মাই বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰিব সেই সম্ভাৱনা এটা প্ৰকট হৈ পৰিছে আজি 3 বজাত সংবাদমেল সম্বোধন কৰিব আৰু এইসমূহ কথাই আচলতে স্পষ্ট কৰাৰ সম্ভাৱনা আছে এই সংবাদমেলত অশোক শৰ্মা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত